কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো এটা নতুন লগলে তো গাছ নতুন বছৰ আহিব আৰু কেইদিনমান দিন আছে তো আজি আমি খানা খাম একদম হুলস্থুলীয়া ইফালে চাবৰে ডিজে বাজি আছে নন ষ্টপ ইফালে আমাৰ খানা ৰেডি হৈ আছে ইফালে আমাৰ খোৰ ৰেডি হৈছে তো আজি একদম ধামাকেদাৰ খানা খাব একদম ধামাকেদাৰ ভিডিঅ' একদম সকলোকে চাই থাকিব তো নতুন বছৰ আহিবৰ কাৰণে মাজত মাত্ৰ এটা দিন তো আজি একদম ফুল এনজয় হ'ব তো ইফালে চাব পাৰে কাৰাহীত একদম পিঁয়াজ উঠি গৈছে একদম বঢ়িয়াকৈ বনাব এতিয়া ইফালে উঠি গৈছে গাহৰি ইফালে চাব পাৰে গাহৰিৰ পিচ একদম বঢ়িয়াকৈ বনাই আছে ইফালে বঢ়িয়া জুমি লাগিব খাই আজি পুৰা খাম গাই অমা গাহৰি আৰু যিহেতুকে আজি আমি ইয়াতে খানা খাম আৰু ইয়াতে ৰাতি থাকিম বুলি ভাবি আছো তো তাৰ কাৰণে মানে ইফালে একদম পুৰা ধুনীয়াকৈ ঘৰ বনাই আছে ইয়াৰ ওপৰ বজা একদম ধুনীয়াকৈ ঘৰ বনাই আছে লাজ কৰে ইফালে চাব পাৰে একদম খেৰৰ ইফালে ধুনীয়াকৈ আমি দিছোঁ আৰু এই খেৰবিলাক একদম ইয়াতে ওপৰত দিম বা তিৰপাল দিম আৰু ধুনীয়াকৈ ইয়াতে থাকিম আজি সকলোৱে নাথাকে আমি কেইজনমান থাকিম কাৰণ আমি হুলস্থুল কৰিম আজি গাইছ একদম পুৰা নাচিম ঘৰটো ভাঙি গেল কি আমাৰ ঘৰ ভাঙি গেল গাইছ ভাল কৰি দি কি হ'ল এ অ খাতা হ'ল বেলেগ দি ঘৰে ভাঙি গেল গাইছ আৰু যিহেতুকে আজি আমি সাজ খাম তো সাজবিলাক আমি 650 লৈ আহিছোঁ চাব পাৰে 4টা এইখিনি মানে ওলাইছে দাম ক'ব লাগতো দামৰ লগতে কথা আপোনালোকৰ হ'লে সাজবিলাক কিমানকৈ দাম হৈ আছে আপোনালোকক কমেণ্ট কৰি জনাব বোলে মাতি আছে আৰু ই যিহেতুকে বিয়া পাত পৰাব কিবা বিচাৰ গতিকে মাংস কটা শিকি আছে ये बड़ी अच्छी बात कही आप ভালকে কাট আৰু এইফালে চালপাতো আগতে বিয়া কৰিছে তাই মানে এক্সপিৰিয়েঞ্চ ভাল তাৰ আগতে এইগিলা মাংস কটা বহুত ৰেকৰ্ড আছে তাৰ কাৰণে তাক দিছোঁ তাই মানে মেইন আৰু কিনা আমাৰ মাংস কটা আৰু চাব এইফালে মাংসগিলা একদম বঢ়িয়া আৰু আমাৰ গাহৰিটো পাৰে হ'ব আৰু একদম আলু চালু দিছে এইফালে একদম চাব পাৰে গাহৰি বঢ়িয়া আগতে খাব লাগিব মানে গাহৰি মই ফ্ৰাই কৰি থাকিলে খাওঁ লাগি থাকে रहा नहीं जाता तड़प ही ऐसी है ना বিলাহী গাজৰ অনা হৈছে আমি চালাড বনাম এইখিনি ধুনীয়াকৈ টেষ্টি হ'ব না বঢ়িয়াকৈ বনাওক তো এইফালে আমাৰ গাহৰিটো প্ৰায় হ'বই আৰু গাহৰিটো একদম ধুনীয়া ৰং হৈছে আৰু এইফালে আমাৰ কেৰাহী গৰম কৰি দিছে এইফালে কি দিয়ে যা ৰেড চিলি অলপ বেছিকৈ দি ৰ'ব মছলা যিমানে কালিহে গম পাম সেইটোৰ মায়েৰটো গাহৰিটো একদম ধুনীয়া হৈছে আৰু এইফালে আমাৰ কেৰাহী গৰম কৰি দিয়া হৈছে এতিয়া হাঁহখিনি ধুনীয়াকৈ বনাব হাঁহ চাহ গাইছ ধুনীয়া লাগে হাঁহ আপোনালোকে কমেণ্ট কৰক হাঁহ বেছি ভাল লাগে না গাহৰি বেছি ভাল লাগে চবে কমেণ্ট কৰি ডাইৰেক্ট জনাব এইফালে আমাৰ তপনে পুৰা একদম লৰাই আছে গাহৰি তপন টেষ্টি হ'ব না টেষ্টি পুৰা একদম আৰু এইফালে আমাৰ একদম সাজু চিকেন লাৰি দিব লাগিছিল নেকি অলপমান বেলেগ ৰান্ধনি মাংসটো দিছে পিঁয়াজ দিছে লৰা চৰা নাই হা কিবা চিষ্টেম আছে নেকি কি দিলি তই আজি কি মাংস খুৱাই গাইছ ভগৱানে জানি ইয়াৰ ওপৰত গোটেই ৰিক্স আছে আজি মোৰ মুড নাই এইফালে একদম পুৰা লৰাই আছে হাঁহৰ মাংস কালাৰ একদম বেলেগ বঢ়িয়া তেল আছে নে সাজটাৰ গৰম তেল A few moments later আমি খানা খাই আছিলো আৰু হঠাতে আমাৰ ইফালে গোৱালপাৰাত যিহেতুকে হাতী আহিছে তো হাতী আহিছে ওচৰত ভয় লাগি আছে বাকী যিয়ে নহওক ইফালে হাতীৰটো হাতী হ'ব ইফালে চাব পাৰে আমাৰ একদম উতলি আছে হাঁহৰ মাংস আৰু ইফালে আমাৰ গাহৰি একদম ৰেডি চাব পাৰে কালাৰ বঢ়িয়া ইফালে একদম পুৰা ভাগ আছে প্ৰথমতে আলু দিলি যে কিয় আলু দিছে অলপ চাইডত দে গৰম পাই আহি গ'ল ইফালে আমাৰ গাহৰি চবৰে কালাৰ একদম বঢ়িয়া হৈছে টেষ্টি হৈছে না মজা দেখাম গাইছ কি বনাইছে ৰে বঢ়িয়া হৈছে খাবা খালো একদম ধুনীয়া হৈছে আমাৰ গাহৰি ফ্ৰাইটো আৰু এতিয়া আমাৰ হিৰক দে খাই যাব গাহৰি মজা
मजा आया। The next day. তো গাইছ আজি হৈছে 30 তাৰিখ আৰু যিহেতুকে কালি ৰাতি হাতী হিলটপ আপোনালোকক হাতী খেদাৰ ঠাণ্ডাতে ভাল কৰি দেখা পাই নাপালো তো আজি যিহেতুকে আৰু আমি খানা খাম তো আজি আমি ৰুটি মাংস খাম বুলি ভাবিছো আজি কি কি বনাও আপোনালোকক ধুনীয়াকৈ দেখাই আছো আৰু এতিয়া ফাইনেলি আমাৰ মাংস উঠিব গৈ আছে কেৰাহীত দি থালি দি এ বঢ়িয়া আৰু আমাৰ কেৰাহীত উঠি গ'ল মাংস চাবৰ এইফালে একদম বঢ়িয়া বঢ়িয়া টচ মাৰি দি বঢ়িয়াকে भांबा হৈছে মাংস হা চাবি আৰু ক'ৰবাত কেৰাহী চাৰি উল্টি যাব ভালকৈ আজি ৰান্ধনীৰ আজি উল্টা পুল্টা লাগি গ'ল 20 টকা মান খাইছে নেকি 20 টকা মান খাইছে নেকি ভালকে ভালকে উঠি গ'ল এইফালে আলু দে আলু কাৰণ ৰুটিৰ লগত আলুটো একদম গুড়া কৰি দিব খাই ভাল লাগিব মজা লাগিব আৰু আপোনালোকে কোনে কোনে ভাল পায় মাংসৰ লগত থকা আলু মোক কমেণ্ট কৰি জনাই দিব আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ এই পাতিখনত চাব পাৰে আমি এইবিলাক মানে বেলিব আছে আৰু এইফালে চাব পাৰে এনেকৈ ওলাইছোঁ আৰু এইফালে সব এইফালে ফ্ৰী ফায়াৰ পাবজি ফ্ৰী ফায়াৰ আৰু এনেকৈ কৰি আছে আৰু এইফালে মাংসত প্ৰায় কালাৰ হৈছে আমি যাওঁছো এইফালে চাব পাৰে কিটা অ হাজাৰ কালাৰ চব গাইছ কালাৰ অ থেপাটা আজি খাব লাগব না পুৰা অ বঢ়িয়াকে ৰুটি মাংস আৰু থেপাটা কৈ আছে এটা কথা কি বোলে আধা কেজি মাংস একলা পাৰা না খাবা আচ্ছা আধা কেজি পাৰো দেখছা গাইছ ঘৰত কালি ইলে খাই থাকে তাৰ দুইটা আৰু তাৰ লগ হ'লে নৰে হে তাৰ দুইটা আৰু তাৰ লগ হ'লে নৰে জ্বালা খাবি মানে না কালাৰ চাও এদি মিক্সিং আৰু এইফালে চাব পাৰে এইবিলাক ৰুটি এক পেপাৰ হৈছে আৰু এইফালে আছে এটাতে ভাজি আছে হা বানাবি ৰ এইফালে চব কালাৰ মাংস বঢ়িয়া হৈ গ'ল ৰুটি একদম বহুত প্ৰায় 120 খান মান আছে ৰুটি এতিয়া ভাগাম আমি ইয়াতে কাহি ভাগা চবে আছে মোটামুটি গাঁৱৰ পাৰাৰ চব চলি ইয়াতে আছে যে খানা খাম একেলগে তো আমাৰ ৰুটি ফকা হৈ গ'ল আৰু এতিয়া আমি ভাগাম মাংস কালাৰ চাব পাৰে বঢ়িয়া এই লগ লাগছে না কালাৰ বঢ়িয়া আছে দে ভাগা বঢ়িয়া ভাগা দি বঢ়িয়া কৰি একদম কালাৰ চাব পাৰে একদম চবৰে মুখে একদম অৱস্থা কেনেকা মজা না মজা ইয়াৰহে চিন্তা লাগছে গাইছ ই ঘৰত প্ৰায় 12-13 খান ৰুটি খাই এতিয়া ভাগত পৰিছে 3 খান মস্ত চিন্তা একটা দে বঢ়িয়া তোৰ পকচ দা বেয়া পাই আছে মাংস পৰা নাই এইবাৰ উলাম ৰুটি পংকজ দা খাব আমি ৰিভিউ ল'ম বঢ়িয়া কালাৰ হৈছে কেনেকা পংকজ দা অলপ ৰিভিউ এটা দি হা হৈ গ'ল এবাৰ খানা আমাৰ কালাৰ খাব লাগে বঢ়িয়াকে এনেকৈ ফাৰাই ল'ম ফাৰি যা চিম আধা কেজি মাংস ইমান কেজি মানুহ ঘৰত বোলে ৰুটি আছে আৰু মাংস বিক্ৰী আছে আজি কত মাংস নিয়া হ'ব বঢ়িয়া তো আমাৰ খানা খোৱা হৈ গ'ল হে আৰু বঢ়িয়াকৈ খালোঁ ৰুটি মাংস একদম টেষ্টি হৈছিল আৰু এতিয়া উঠি কৰোঁ আমি বঢ়িয়াকৈ জুই পুৱাই আছোঁ ঠাণ্ডাৰ দিনত জুই পোৱা মজাটোৱে বেলেগ না তো আজিৰ ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগ পাম এটা নতুন ঠাই এটা ভিডিঅ'তে তেতিয়ালৈকে বাই বাই জয় অসম এণ্ড আহি আছোঁ অতি সোনকালে